তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে চাগে। আজি এটা নতুন ভিডিঅ'ত আহিছোঁ। যাই আছোঁ জৈনা ছেকেণ্ড শ্ব'ৰুমত। তাতে দুনিয়াৰ শ্ব'ৰুম আছে। তাৰে পৰা কেইখনমান গাড়ী আপোনাক দেখুৱাম বুলি ভাবি আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই গাড়ীখন ঘূৰাই ল'ম ৰ'ব। তাৰপিছত মই ভিডিঅ'টো ভালকৈ বনাই আছোঁ, কিয় মোবাইলটো ধৰি আছোঁ না, সেইকাৰণে অকণমান অসুবিধা হয়। তো মইতো ৰং ছাইডটো যাম না, সেইটো ছাইডে মানে আহা তাৰমানে আৰু এই মুখেদি যাবা। তো মই ৰং ছাইডো হৈ আছোঁ না, সেইকাৰণে ভালদৰে মোবাইলটো ধৰিব পৰা নাই। মই গাড়ীখন আগতে পাৰ্কিং কৰি লওঁ। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ বাৰু কি দাম গাড়ীবিলাকৰ, প্ৰাইচবিলাক কিমান চনৰ হয়। তো এইখন হৈছে শ্ব'ৰুম। প্ৰথমতে আছে গ্লামাৰ, FZ, আপাচি, 200 পালচাৰ, 350 বুলেটৰ 3-4টা ভেৰিয়েণ্ট আছেতো, গোটেইকেইটা আছে। KTM আছে সোঁফালে, তাৰ এখন পিছফালে দোকান এখন আছে তো, তাতে আছে। আৰু এইবিলাক আছে আপোনাৰ চিটি 100 ইত্যাদি গাড়ী আছে। বিভিন্ন ধৰণৰ গাড়ী পাব আপোনালোকে, বেলেগ বেলেগ প্ৰাইজ লৈ। কোনো এটা ডাঙৰ কথা হ'ল যে ইয়াত যিজন মালিক আছিলে, মালিকজন নাই, সেইকাৰণে প্ৰাইজবিলাক ক'ব নোৱাৰিলে। এখন বেলেগ শ্ব'ৰুমত যাওঁ আমি ইয়াৰ পৰা ডাইৰেক্ট। তো এই এখনো শ্ব'ৰুম আছে এইফালে, মানে এখন বুলি নহয়, মিনিমাম ইয়াত 15-20খনমান শ্ব'ৰুম আছে ছেকেণ্ড শ্ব'ৰুমত। যদি আপোনালোকে কিনিব বিচাৰে না, তেনেহ'লে ইয়ালৈ আহিব পাৰে। আৰু তো বাইক কিনিবৰ অহাৰ আগতে আপোনালোকে ভালদৰে চাই ল'ব বাইকবিলাক, কিমান চনৰ বাইক, কিমান চলিছে, ফাৰ্ষ্ট অ'নাৰ ছেকেণ্ড অ'নাৰ গোটেইখিনি চাই লৈ মানে গাড়ীবিলাক কিনিব। তো মই ইয়াততো এনেই ফ্ৰীতে পাব্লিচিটি কৰি দিছোঁ। এনেতো মোকতো তেওঁলোকেতো ভিডিঅ'টো ক্ৰিয়েট কৰাৰ কাৰণে মতা নাই। মই এনেই আপোনালোকক দেখুৱাই দিছোঁ যে ইয়াত বহুত শ্ব'ৰুম আছে আৰু শ্ব'ৰুম পৰা আপোনালোকে ছেকেণ্ড হেণ্ড বাইক কিনিব পাৰে। এইবাৰ আৰু এখন বেলেগ শ্ব'ৰুমত যাওঁ। তো মোৰ আৰু চিনাকি ইয়াত বহুত আছে, তাতে যাওঁ। কি কয় চাওঁ বাৰু, কিবা আছে নে নাই। চব জেগাতে তাৰমানে ভিডিঅ'বিলাক এলাউ নিদিয়ে। কিছুমানে তাৰমানে ডিলাৰবিলাকে এলাউ দিয়ে আৰু তেওঁলোকে ক'লাক যে মই ভিডিঅ' বনাব পাৰ্মিশ্যন দিব মানে মেইন মালিকটো নাই। তো বিৰাট ডাঙৰ প্ৰব্লেম হ'ল। প্ৰব্লেমটোতো গম পালাগে আপোনালোকে। দেই আৰু